এইখন ভাৰতবৰ্ষত কিছুমান হিন্দুত্ববাদীয়ে নিজকে হিন্দু বুলি পৰিচয় দি হিন্দুত্ববাদী দেখাই আছে। চাওক, এগৰাকী মুছলমান যুৱতীক, এগৰাকী মুছলমান মহিলাগৰাকীক জোৰ জবস্তি কিমান মূৰত কি সেন্দুৰ লগাই দি আছে। এয়া চাওক, আপোনালোকে স্পষ্টভাৱে আপোনালোকে দেখিব পাৰিছে। মানে এনেকুৱা জুলুম কৰা, ইমান পৰিৱেশ সৃষ্টি কৰা ইহঁতে অধিকাৰ ক'ত পাইছে, সেই উত্তৰটো দিয়ক। কিছুমান অন্ধভক্ত আছে যে ইয়াক লৈ বহুতে সমৰ্থন কৰে, সমৰ্থন কৰি তেখেতে উল্লাস আনন্দ উপভোগ কৰে। আৰু মই এটা কথা ক'ব বিচাৰিছো, চাওক, এই যে এই কামটো যেতিয়া কৰিছে তাৰ আশে পাশে চাওক, ভিডিঅ'টোত স্পষ্ট দেখা গৈছে যে আশে পাশে কিমান মানুহ ইয়াত সমগত হৈ আছে। কিন্তু এটা মানুহে, আপোনালোকে দেখিছেনে যে ভিডিঅ'ৰ মাধ্যমত যে কোনো এজন মানুহে বাধা দিছে? বাধা দিয়া নাই। যি লম্পটটোৱে এনেকুৱা কাম কৰিছে, সেই লম্পটৰ লগত যিসকল চাই আছে সেইকেইটাও কিন্তু সমান দুখী হয়। কাৰণ সেইসকলে কমচে কম কৰ্তব্য আছিল এই সমাজখনত, এই সচেতন মহলত, এই গণতান্ত্ৰিক দেশত এনেকুৱাভাৱে বৰ্বৰতা কৰোৱা কাৰোবাৰ অধিকাৰ নাই। যিয়ে কৰিছে তাক সকলোৱে কিন্তু বাধা দিব লাগিছিল। ইয়াত কিন্তু আমি বাধা আৰোপ দেখা নাই। তেখেতৰ মতে তেখেতে কাম কৰিছে। এইখন দেশত মুছলমানৰ সুৰক্ষিত ক'ত? আজি বুৰ্কা পিন্ধি, হিজাব পিন্ধি ৰাজপথলৈ ওলাই গ'লে এনেকুৱাভাৱে জোৰ জবস্তি যদি এনেকুৱা ঘটনা সংঘটিত কৰে, তেনেহ'লে এই ভাৰতবৰ্ষৰ মুছলমান সমাজৰ, মুছলমান যুৱক যুৱতীৰ, এই মুছলমান নাৰীসকলৰ সুৰক্ষা ক'ত? আপোনালোকে কল্পনা কৰিছেনে? কিছুমান পাখণ্ড নৰপিশ্বাসে এনেকুৱা ঘটনা সংঘটিত কৰিছে। তো ভাৰতবৰ্ষত বিভিন্ন আইন কানুন আছে। তো আইন কানুন অনুযায়ী এই সকলক কি কৰা যায় সেই পদক্ষেপ ল'বলৈ চৰকাৰক আহ্বান জনাইছো। সকলোৱে এনেকুৱা ভিডিঅ' হওক, এনেকুৱা ঘটনাই হওক, যি ঘটনা সংঘটিত প্ৰত্যেকটো ঘটনাৰ ওপৰত সকলোৱে প্ৰতিবাদ কৰা উচিত। এইটো আপোনাৰ গণতান্ত্ৰিক অধিকাৰ। তো এনেকুৱা ঘটনা কাৰো লগত নহয়, হিন্দু মুছলিমৰ কথা নহয়, কোনো জাতি জনগোষ্ঠীৰ লগত, কোনো মানুহৰ লগত এনেকুৱা ঘটনা হোৱাটো আমি নিবিচাৰো। বৰ্তমান সময়ত এনেকুৱা ঘটনা দেখা পাইছো যে সকলোৱে কিন্তু সতৰ্ক হৈ থকাটো অত্যন্ত জৰুৰী। যি ঘটনা হৈছে আপুনি বুজিব পাৰিছেনে? মই কৈ আছো আপোনালোকক যে এটা ট্ৰেইনত যেনেকৈ দেখা গৈছে যে যাত্ৰীবাহীসকলে যাত্ৰা কৰিছে, তাৰ পিছত যিসকলে এই ছোৱালীজনী যুৱতীগৰাকী দেখিব পাৰিছে এনেভাৱে উত্তেজিত হৈ আজি এই লগৰ মহিলাসকলক এনেধৰণৰ ব্যৱহাৰ কৰিছে। আৰু কিমান হিংসা থাকিলে এই যুৱতীগৰাকীৰ ভিতৰত এনেকুৱা হিংসা এই পাব্লিকৰ সন্মুখত এনেকুৱা কৰিব পাৰে? এজন এটা ভদ্ৰ লোকৰ পৰিয়ালে মানুহে কেতিয়াও মানুহৰ লগত এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে। কিয় কৈছো কথাটো? এই যে দেখিব পাৰিছে এই যুৱতীগৰাকী হিন্দু আৰু লগত যে বহি আছে এইগৰাকী হৈছে মুছলমান। আৰু মুছলমান হৈ যেতিয়া তেখেতে মেকআপ বুৰ্কা পিন্ধি বহি আছে, তো মহিলা ইয়াত কিন্তু পুৰুষ নাই। তো মহিলা হৈ মহিলাৰ যুৱতীগৰাকীৰ গাত হাত লাগিছে বা টাচ হৈছে। সেই টাচ হোৱাৰ ক্ষেত্ৰত আজি এই যুৱতীগৰাকী এনেকুৱাভাৱে উত্তেজিত হৈছে, যিটো উত্তেজিতৰ কাৰণে চাওক আপোনালোকে এটা যাত্ৰাৰ সময়ত এনেকুৱা ঘটনা সংঘটিত হৈছে। তো কিমান হিংসা থাকিলে, কিমান অহংকাৰ থাকিলে এই যুৱতীগৰাকীয়ে এনেকুৱা ঘটনা সংঘটিত কৰিব পাৰে? কিমান হিংসা ভৰপূৰ হৈ আছে এনেকুৱা মহিলাৰ, এনেকুৱা যুৱতীৰ ভিতৰত? তো এনেকুৱা যুৱতী আজি চাওক, এই বুৰ্কা পৰা এইটো মুছলমান হোৱাৰ বাবে আজি তেখেতৰ মনত এটা হিংসাত্মক ভাৱ পাইছে। সেই ভাৱৰ ক্ষেত্ৰত তেনেকুৱা ঘটনা সংঘটিত কৰিব পাৰিছে। এনেকুৱা মানুহৰ সমাজৰ ক্ষেত্ৰত, চলা ফিৰাৰ ক্ষেত্ৰত আজি আপোনাক কোনো কাৰণত, কিবা কাৰণত হয়তো ফচাই দিব পাৰে। এনেকুৱা হিংসা ইহঁতৰ ভিতৰত সোমাই আছে। তো হিন্দু হৈছে বুলি যে বা বেলেগ ধৰ্ম হৈছে বুলি যে আন ধৰ্মক, আন মানুহক, আন জনজাতি জনগোষ্ঠী মানুহক হিংসা কৰিব, তেনেকুৱা নেকি? মানুহ হিচাপে মানুহক চকুৰে চাব লাগে। তো এনেকুৱা হিংসা থকা মানুহক, সি হিন্দু, মুছলিম, খ্ৰীষ্টান, খ্ৰীষ্টান, যিমান ধৰ্মৰ, যিমান জাতি জনগোষ্ঠী, সি মহিলা পুৰুষ, মানে যিকোনোই হওক, এনেকুৱা মানুহক ধিক্কাৰ জনাও।